Ranjit Das, hi, hi. Ranjit Das, hi, hi. Ranjit Das, murdabad. Murdabad, murdabad. Ranjit Das, murdabad. Murdabad, murdabad. Ranjit Das, hi, hi. Hi, 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 hi. Ahom Sarkar, hi, hi. Hi, 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 hi. Jila Parikhandar সংৰক্ষণ মুকলি কৰক। মুকলি কৰক, মুকলি কৰক। এছটি সংৰক্ষণ মুক্ত কৰক। মুক্ত কৰক, মুক্ত কৰক। জিলা পৰিষদৰ সংৰক্ষণ মুক্ত কৰক। মুক্ত কৰক, মুক্ত কৰক। জিলা পৰিষদৰ এছটি সংৰক্ষণ বাতিল কৰক। বাতিল কৰক, বাতিল কৰক। এছটি সংৰক্ষণ বাতিল কৰক। বাতিল কৰক, বাতিল কৰক। দাস মুৰ্দাবাদ। মুৰ্দাবাদ, মুৰ্দাবাদ। ৰঞ্জিত দাস, হাই হাই। হাই, হাই, হাই। মানিবই লাগিব। আমাৰ দাবী। মানিবই লাগিব। বাতিল কৰক, বাতিল কৰক। আগৰ জিলা পৰিষদৰ এছটি সংৰক্ষণ বাতিল কৰক। বাতিল কৰক, বাতিল কৰক। জিলা পৰিষদ শাস্তি। আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব। হাই, হাই। হাই, হাই, হাই। ৰঞ্জিত দাসৰ নচলিব। ৰঞ্জিত দাসৰ মই মতালি নচলিব। ৰঞ্জিত দাস, হাই, হাই। ৰঞ্জিত দাস মুৰ্দাবাদ। ৰঞ্জিত দাস মুৰ্দাবাদ। ৰঞ্জিত দাস মুৰ্দাবাদ। ৰঞ্জিত দাস Ranjit Das murdabad. Ranjit Das murdabad. Ranjit Das We want আজি আমি আহোম জাতীয় গণমঞ্চই শিৱসাগৰ জিলা পৰিষদৰ যিখন সভাপতিৰ আসন এই সভাপতিৰ আসনখন অসম চৰকাৰে এছটি কাৰণে সংৰক্ষণ কৰি দিছে। গতিকে আজি আমি আহোম জাতীয় গণমঞ্চই ইয়াত ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰিছো আৰু প্ৰতিকৃতি দাহ কৰি আমি ক'ব বিচাৰিছো যে তেওঁলোকে অতি শীঘ্ৰে জিলা পৰিষদৰ আসনখন মুক্ত কৰি দিয়ক। ই কেতিয়াও এছটিৰ কাৰণে সংৰক্ষিত হ'ব নোৱাৰে। আমি সৌহিদিনা ৰঞ্জিত দাসক আমি মেমৰেণ্ডাম দিছো, কিন্তু আমি দেখিবলৈ পাইছো তেওঁলোকে আজিলৈকে কোনো ধৰণৰ উত্তৰ দিয়া নাই। গতিকে এই যিটো কুটিল চক্ৰান্ত শিৱসাগৰটোৱে কৰিছে ই কেতিয়াও হ'ব নোৱাৰে। আৰু আজিৰ এই প্ৰতিবাদী স্থলীৰ পৰা আমি ঘোষণা কৰিছো যে কোনো এছটিৰ সভাপতিয়ে কিন্তু জিলা পৰিষদৰ সভাপতিৰ আসন ল'ব নোৱাৰিব। যিদিনাই সভাপতি আসন ল'বলৈ আহিব তেওঁক কিন্তু আমি ইয়াৰ পৰা খেদিম, এই কথাটো স্পষ্টভাৱে কৰি দিছো। আৰু এটা কথা আমি কৈছো, ৰঞ্জিত দাসে কৈছে যে আমি সৰ্বদলীয় সভাপতি আমি এই কামখিনি কৰিছিলো। আমি সেইকাৰণে প্ৰশ্ন কৰিছো যে সেই সৰ্বদলীয় সভাত অখিল গগৈ আছিলে নাই? সেই সৰ্বদলীয় সভাত আমাৰ আহোমৰ প্ৰতিনিধি দেৱব্ৰত শইকীয়া আছিলে নে নাই? গতিকে অতি দুৰ্ভাগ্যজনক কথা যে আজি আমাৰ বিধায়ক, আমাৰ শিৱসাগৰ মানে শক্তিশালী বিধায়ক বুলি যিজনে কয় সেইজন বিধায়ক কলৈ গ'ল? তেওঁ কিয় এই কথাত মাত মতা নাই? কিয় তেওঁ পক্ষপাতমূলক তেওঁ স্থিতি লৈছে? গতিকে এই কথাটো শিৱসাগৰবাসী ৰাইজৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। গতিকে আমি দল সংগঠনসমূহে এই কথাটো কেতিয়াও হ'ব নিদিওঁ, ইয়াক শীঘ্ৰে বাতিল কৰিব লাগিব। এই কথাটো আমি পুনৰবাৰ কৈছো, নহ'লে কিন্তু আমি আন্দোলন চলাই থাকিবলৈ বাধ্য হ'ম।